বাতিল করো বাতিল করো লং লিভ প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো লং লিভ 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 প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল সরকার হয় 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 বিজেপি সরকার হয় 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 সরকার হয় 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 প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল করো বাতিল বাতিল করো বাতিল করো We want justice, justice, justice. No justice, no rest, no rest, no rest. No justice, no rest, no rest, no rest. No justice, no rest, no rest, no rest. Legal demand, legal demand. বাতিল করো বাতিল করো বাতিল করো বাতিল করো বাতিল করো বাতিল করো হায় 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 বিজেপি সরকার হায় 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 বাতিল করো বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো প্রতিবেদন বাতিল করো অধিকার করব হব দিয়ানো হব 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 প্রতিবেদন বাতিল করো বাতিল করো বাতিল করো বাতিল করো বাতিল করো হায় 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 বাতিল করো বাতিল করো বাতিল করো বাতিল করো শীতকালীন অধিৱেশন আছিলে শীতকালীন অধিৱেশনত আমাৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যি মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই প্ৰতিবেদন যোৱাকালি দাখিল কৰিছে এই প্ৰতিবেদনৰ ওপৰত আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ আচলতে আমি শংকা আছে ভয় আছে আমাৰ এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ বহুতখিনি ক্ষতি হ'ব আমাৰ যিখিনি সুবিধা বৰ্তমান যি ল'ৰা ছোৱালীসকলৰ পঢ়াৰ সুবিধা হওক বা আমাৰ ৰাজনৈতিক যিখিনি অধিকাৰ আছিল আমাৰ এই অধিকাৰখিনি খৰ্ব হ'ব বুলি আমি ভাবিছোঁ গতিকে এই প্ৰতিবেদনখনত কোনো তেনেধৰণৰ উল্লেখ নাই যে আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ ক্ষতি নহ'ব বুলি তেওঁলোকে ট্ৰাইবেলক তিনিটা ভাগত বিভক্ত কৰিছে এছ টি হিলছ এছ টি প্লেইনছ আৰু এছ টি ভেলী বুলি তেওঁলোকে উল্লেখ কৰিছে ভাৰতীয় সংবিধানখনত এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই এছ টি বুলি আছে ভাৰতীয় সংবিধানখনত গতিকে আমাৰ শংকা আছে এই শংকাটোক আমি অসম চৰকাৰ যেতিয়ালৈকে দূৰ নকৰে তেতিয়ালৈকে আমি এই প্ৰতিবেদনখনক কেতিয়াও মানি ল'ব নোৱাৰোঁ গতিকে এই প্ৰতিবেদনখন আমি সেইটোৰ কাৰণে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি জনাই দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ গতিকে এই প্ৰতিবেদনখন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ চিচিটোৰ লগত আলাপ আলোচনা কৰি যদি তেওঁলোকে এই প্ৰতিবেদন প্ৰস্তুত কৰিলেহেঁতেন তেতিয়া নিশ্চয় আমি কিছু সন্তুষ্টি লাভ কৰিলেহেঁতেন কিন্তু চিচিটোৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ তেওঁলোকে এই প্ৰতিবেদনটো প্ৰস্তুত কৰি বিধানসভাত তেওঁলোকে দাখিল কৰিছে গতিকে এই প্ৰতিবেদনখনৰ ওপৰত আমাৰ শংকা আছে ইতিমধ্যে যিটো মন্ত্ৰীগোটে যোৱাকালি যিটো বাজেট অধিৱেশন অসমৰ শেষৰ দিনটোত যে প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদন চালোঁ গতিকে আমি গম পালোঁ যে সেই প্ৰতিবেদনে এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি কৰিবই কাৰণ এই কথাক লৈ অসম চৰকাৰ যেতিয়াই বহিছিল অসম চৰকাৰে কৈছিল বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ ডাঙৰীয়াই তেওঁ কৈছে যে জনগোষ্ঠীক যদি এছ টি দিয়া হয় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি হ'বই কিন্তু সেই হ'ব কোৱা সত্ত্বেও অসম চৰকাৰে যে প্ৰতিবেদন দিলে গতিকে সেই কথাক লৈ আমি চিন্তিত কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে এইখন বিলৰ জৰিয়তে যে এক্সিষ্টিং ট্ৰাইবেলসকলক যে আমি যে সেই ক্ষেত্ৰতে ট্ৰাইবেল আছোঁ আমি সেই ট্ৰাইবেল যদি নিশ্চয় দিয়া হয় কাৰণ আমাৰ আছে 40 লাখ জনসংখ্যা এতিয়া যদি ইয়াত 40 লাখ জনসংখ্যা যদি আমাৰ 1.5 কোটি বা 2 কোটি ইয়াত জাপি দিব বিচাৰে নিশ্চয় আমাৰ
সেইটো হয়তো আমি নিবিচাৰোঁ। গতিকে আমি আশা কৰিছোঁ যে তাইৰ কোনো ক্ষতি নোহোৱাকৈ যাতে প্ৰতিবেদন দাখিল কৰে, তাত আমাৰ আপত্তি নাই আহিছে। কিন্তু তাকেই নকৰি অসম চৰকাৰে ইয়াত একপক্ষীয়ভাৱে ইয়াত প্ৰতিবেদন দাখিল কৰিলে, তাৰ কাৰণে আমি গৰিহণা দিছোঁ। তাৰ কাৰণে আমি সেই যে প্ৰতিবেদন দাখ কৰিছোঁ, আৰু যদি অসম চৰকাৰে অনতিপলমে এই প্ৰতিবেদন বাতিল নকৰে, তেওঁ অনশনত যুগতকৈ জংগী আন্দোলন নিশ্চয় আমি বাধ্য হ'ম। তাৰ কাৰণে আমি বহিম, আকৌ আমি অধিক ধৰণে আমি অধ্যয়ন কৰাৰ পিছত আমি হয়তো এইকেইদিনত নিশ্চয় আপোনালোকৰ জৰিয়তে আমি আমাৰ মতখিনি প্ৰকাশ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।